সকলোকে মই শ্ৰদ্ধাই মোৰ চেনেল শ্ৰদ্ধাছ ডায়েৰী আন এটি নতুন ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। যিহেতু আজি ছানডে তো মই ভাবিলোঁ আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰোঁ। এনেই যিহেতু স্কুল থাকে গতিকে গোটেই ডে'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰাটো মোৰ কাৰণে অলপ টাফ হৈ যায়। আজি যিহেতু ছানডে ৰুমতে থাকিম গতিকে ভাবিলোঁ ছানডে দিনটোতনো ৰুমত থাকি মই কি কৰোঁ আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰোঁ বুলি। আচলতে আজি ছানডে কাৰণে উঠোতে অলপ দেৰিয়ে হ'ল, 8টা বাজিলে এতিয়া। তো এতিয়া মই কৰিম অলপমান য়োগা, অলপমান এক্সাৰচাইজ কৰি ল'ম। যিহেতু মই ট্ৰাই কৰোঁ সদায় অলপমান 5-10 মিনিট কৰিবৰ কাৰণে। বহুত কিবাকিবি কাম আছে, সিটো ৰুমো বহুত বেছি মেছ হৈ আছে, তো সিটো ৰুমো চাফা কৰিব লাগে। তো আপোনালোককো দেখুৱাই থাকিম বস্তুবোৰ কেনেকৈ কি কৰোঁ। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। আই হোপ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তেনেহ'লে ব'লক দেৰি নকৰোঁ ভিডিঅ'টো। চ' এতিয়া মই মুখ হাত ধুই আহিলোঁ, একদম ফ্ৰেছ হৈ আহিলোঁ আৰু এতিয়া মই কৰিম য়োগা। তেনেহ'লে আপোনালোকেও চাই থাকক ভিডিঅ'টো। চ' এতিয়া মোৰ বডি ৱাৰ্ম আপ কৰি হৈ গ'ল। এতিয়া মই এটা দুটা য়োগা ষ্টেপ কৰিম। মই ইমান পাৰফেক্টলি য়োগা ষ্টেপবোৰ নাজানো, কিন্তু যিখিনি জানো মই কৰোঁ। আৰু এইখিনি বহাৰ লগে লগে দেখিছে মোৰ শহাপহুজনী আহি গ'ল। তাই আচলতে এইখন বিচনা, ইয়াৰ পৰা তাই আহি গ'ল। এইখন পাৰিলে মানে তাই সদায় ইয়াতে আহি যায়, তো এতিয়াও আহি গ'ল। তাই আকৌ এটা কথা বেয়া, তাই খং উঠিলে কামুৰি দিয়ে। তো সেইকাৰণে বেছিকৈ মই ইমান লাগি নাথাকোঁ। কোনো সময়ত মুখটো চেঞ্জ হৈ যায়, কোনো সময়ত কামুৰি দিয়ে, ঠিক নাই। তাই এনেকৈ খেলি থাকে, ইয়াত এবাৰ তাত এবাৰ তেনেকৈ। তো যিয়ে নহওক এতিয়া মই ষ্টাৰ্ট কৰোঁ। চ' এতিয়া মোৰ এক্সাৰচাইজ আৰু য়োগা কৰা কমপ্লিট হ'ল। এতিয়া মই গা ধুব যাম। গা ধুই আহি আপোনালোকক লগ পাই আছোঁ ব্ৰেকফাষ্টত। আৰু এইজনী হৈছে মোৰ চিঠিমা, অথনিৰ পৰা দুষ্ট কৰি আছে, তো সেইকাৰণে অলপমান আপোনালোকৰ লগতো ইণ্ট্ৰডিউচ কৰি দিলোঁ। তো তাই থাকে মোৰ লগত, গোটেই ৰুমতে দৌৰি কৰি ফুৰে, বহুত মৰম লগা। কিন্তু সেইটোৱে আৰু কোনোবা দিনা খং উঠিলে তাই বুজি নাপায় আচলতে, সেইটো কাৰণে খং উঠিলে তাই কামুৰি দিয়ে। এতিয়াও অলপমান খং উঠি আছে, যিহেতু আজি মই উঠাও দেৰি কৰিছোঁ, তো সেইকাৰণে খোৱাটো তাই লেট হৈছে। এনেই ডেইলি স্কুল যাওঁ, সেইকাৰণে ৰাতিপুৱা সোনকালে তাইক দিওঁ খাবলৈ। তো এতিয়া যিহেতু খাবলৈ পোৱা নাই, অকণমান খং উঠি আছে, সেইকাৰণে মই অলপ ধৰি আনিছোঁ। এতিয়া তাইক এৰি দিম, নহ'লে মোকো তাই কামুৰিব পাৰে। তো তেনেহ'লে আগলৈ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম, চাই থাকিব। এতিয়া মই গা পা ধুই আহিলোঁ আৰু ইয়াতে লগাই দিছোঁ ধূপ। যিহেতু ওপৰত আছে থাপনা, গতিকে গা পা ধুই পেলাই মই ধূপ লগাই দিলোঁ। এতিয়া কৰিম ব্ৰেকফাষ্ট, আৰু ব্ৰেকফাষ্টত আজি মোৰ কি আছে আপোনালোকক দেখুৱাই। চ' হে ভিউৱাৰ্ছ, এতিয়া মই কৰিব লৈছোঁ ব্ৰেকফাষ্ট। আৰু এতিয়া 10টা বাজিলে। তো ব্ৰেকফাষ্টত আজি আছে ৰুটি, আৰু এইটো হৈছে এগ চালাড, আৰু এইটো হৈছে বন্ধাকবি চব্জি। তো এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ, কৰি পেলাই আপোনালোকক বাকীখিনি দেখুৱাই থাকিম কি কৰোঁ।
সো ব্ৰেকফাষ্ট কৰি আচলতে মই অলপ ওলাই গ'লোঁ, অলপমান কিবা কিবি চব্জি বজাৰ কৰিব আছিলে। তো আহি পেলাই এতিয়া মেলি লৈছোঁ। এইবোৰ দেখিছে আপোনালোকে কাপোৰ মোৰ। আচলতে এতিয়া মই মোৰ ইটো ৰুমত আছোঁ আৰু এই ৰুমটো দেখিছে কিমান বেছি মেচি হৈ আছে। তো মই ভাবিলোঁ অলপমান কাপোৰবিলাক জাপি লওঁ আৰু ছাডেন প্লেন এটা বনিছে বিশাললৈ যোৱাৰ। তো ভাবিলোঁ লাঞ্চটো কৰি বিশালত যাম বুলি, সেইকাৰণে মই তোমালোক কাপোৰখিনি উলিয়াই লৈছোঁ। কাপোৰখিনি ফ'ল্ড কৰি এতিয়া তাৰপিছত মই লাঞ্চ বনাম আৰু তাৰপাছত যাম বিশালত। তো এতিয়া মোৰ কাপোৰবোৰ ফ'ল্ড কৰা হৈ গ'ল। আচলতে আৰু আছিলে, কিন্তু এতিয়া ইমান সময় নাই। আৰু মোৰ আচলতে ষ্টাডি টেবুলখনো আজি চাফ কৰাৰ কথা আছিলে, কিন্তু এতিয়া মোৰ তাত ইমান সময় নাই, কাৰণ অলৰেডি এতিয়া 1:30 বাজি গ'ল। আৰু এতিয়া মই সোনকালে বনাই লওঁ লাঞ্চ বনোৱাৰ পাছত লাঞ্চ কৰি মই যাম বিশালত। তো সেইকাৰণে আজিৰ কাৰণে বাদ দিছোঁ। চাওঁ যদি কালি কৰিব পাৰোঁ স্কুলৰ পৰা আহি, তেনেহ'লে কালি কৰিম চাগে। তো এতিয়ালৈ এইখিনিয়ে দেখাম আপোনালোকক। লাঞ্চতনো মই কি বনাওঁ, কি প্ৰিপেয়াৰ কৰোঁ। বেছিকেতো একো নকৰোঁ, কাৰণ যিহেতু সময় নাই। এয়া হৈছে মোৰ লাঞ্চ, আৰু লাঞ্চত আজি মই বনাইছোঁ এয়া ফুলকবিৰ মছলা কাৰী। বেছি কৰি থকা নাই, সোনকালে যেনেকৈ পাৰোঁ বনাইছোঁ। এতিয়া অলমষ্ট হৈ গ'ল। এতিয়া মই অলপমান খাই ল'ম, খাই পেলাই তাৰপিছত যাম বিশাল। এতিয়া মই কৰিব লৈছোঁ লাঞ্চ। এতিয়া লাঞ্চত মোৰ আছে, এয়া হৈছে ফুলকবিৰ মছলা কাৰী, তাৰপিছতে এয়া হৈছে লাই পাত্তা বইল, আৰু হৈছে চালাড। এতিয়া মই অলপমান প্ৰথমে চিচিমাক দি ল'ম। এতিয়া ময়ো খাই লওঁ, আৰু বেছি কথা পাতিব সময় নাই, কাৰণ অলৰেডি লেট হৈছে। অলৰেডি 2টা বাজি গ'ল, সোনকালে ওলাব লাগিব যিহেতু। চ' এতিয়া মই যাবলৈ ওলাইছোঁ বিশালত। অলপমান গ্ৰচাৰী শ্বপিং কৰি আনো বুলি ভাবিছোঁ, সেইকাৰণে যাওঁ বিশাললৈ। আৰু এতিয়া আহি পাই গ'লোঁ বিশালত, আৰু এইজনী হ'লোঁ মই, আৰু মোৰ ফুল আউটফিটটো অলপমান আপোনালোকক দেখাই দিম। এতিয়া বিশালৰ পাৰ্কিং এৰিয়াত আছোঁ। শ্বপিং কৰি হৈ গ'ল, তো এতিয়া ঘৰত গৈ আছোঁ। চ' ৰুমত গৈ পেলাই আপোনালোকক লগ পাই আছোঁ। ভিউৱাৰ্ছ, মই এতিয়া ৰুম আহি পালোঁ, আৰু দেখিছে মোৰ শ্বপিঙৰ বেগ। বেছি আচলতে শ্বপিং কৰা নাই, ঘৰৰে বস্তু, দালি, বুট চুট এইবিলাক আছে, তেল চেল আছে। তো দেখুৱাবলগীয়া তেনেকুৱা একো নাই। আৰু সৰু সুৰা দুটামান কাপোৰ আছে, যিকেইটা এতিয়া মই ৱাশ্ব কৰিব লাগিব, আৰু বস্তুখিনিও মই চেনিটাইজ কৰি লওঁ। আৰু বহুত বেছি ট্ৰাফিক জামত ফচি আহিছোঁ, গতিকে অলপমান টায়াৰ্ড ফিল হৈছে। তো চাই থাকক ভিডিঅ'টো, অলপ পাছত আপোনালোকক লগ পাইছোঁ। এতিয়া মই ফেচ ক্লিন কৰি আহিলোঁ, ফ্ৰেছ আপ হৈ আহিলোঁ, আৰু যিবিলাক বস্তু আনিছিলোঁ চেনিটাইজো কৰিলোঁ, আৰু কাপোৰ চাপোৰবিলাক অলপ ধুই দিলোঁ। আৰু এইফালে দেখিছে চিচিমা, তাই আচলতে খাই কৰি শুইছে এতিয়া। মই যিহেতু জল্দিত গুচি গৈছিলোঁ, তো সেইকাৰণে তাইক দি যোৱা নাছিলোঁ। তো এতিয়া আহি পেলাই দিলোঁ। আৰু এই বস্তুটো খাই কোনে ভাল পায় বাৰু? মই যেতিয়াই বিশালত যাওঁ এইটো আনোৱে। এইটো হৈছে ৱেফাৰ্ছ, মোৰ বহুত বেছি ফেভৰেট হয়, আৰু আজি লাকিলি অফাৰ চলি আছিলে। তো 4টা মই পাই গ'লোঁ 84 ৰুপিজত, আৰু ফ্লেভাৰ আছে চকলেট, ভেনিলা, তাৰপাছতে ষ্ট্ৰবেৰী আৰু অৰেঞ্জ ফ্লেভাৰৰ। তো মই বহুত বেছি খাই ভাল পাওঁ। তো এতিয়া মই প্ৰিপেয়াৰ কৰিবলৈ ওলাইছোঁ ডিনাৰ, যিহেতু মই প্ৰিফাৰ কৰোঁ 8টাৰ পৰা 8:30 বজাত ডিনাৰ কৰিবৰ কাৰণে।
তো সেইকাৰণে এতিয়া ডিনাৰ ৰেডি কৰিম আৰু আপোনালোককো অলপমান দেখুৱাবলৈ চেষ্টা কৰিম তেনেহ'লে চাই থাকক ভিডিঅ'টো আৰু এইফালে মই ডিনাৰ বনোৱালৈকে চিচিমা পুৰা টোপনিত ক'ব নোৱাৰে দেখিছেনে কেনেকৈ শুই আছে তাই এতিয়া মোৰ ডিনাৰ কৰা সময় হৈ গ'ল আৰু আজি ডিনাৰত আছে ৰুটি আন্দা ভুজি আৰু চেলেড আৰু এইফালে চিচিমা অলমষ্ট খাই আছে আপোনালোকে চাব পাৰে তাই মই দিলোঁ আন্দা ভুজি তাই ফেভৰেট তাই খাই আছে এইফালে তো আই হোপ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে সানডেৰ এটা সৰু চাই ব্লগ মই আপোনালোকৰ ওচৰত দিলোঁ সানডে দিনটো মই কেনেকৈ পাৰ কৰিলোঁ তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰি দিব আজিলৈ আহিছোঁ তেনেহ'লে এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে হাঁহি থাকক সুস্থ থাকক আৰু মনত ৰাখিব লাভ ইয়োৰছেল্ফ হামেশা